কাৰ বলেৰে বলিয়ান হৈ উভত কৰি নাচিছে সুৰা মাফিয়া ৰাজেশ জালান। কিয় বাৰে বাৰে প্ৰতাৰণা কৰিছে ফাতেমাবাদৰ চাহ শ্ৰমিকক? ধনবলেৰে ফাতেমা বাগিচাত পঞ্চতাৰকা হোটেল স্থাপনৰ পৰিকল্পনা লৈছিল নেকি ৰাজেশ জালানে? জালানৰ সহযোগী কোনেই মফিজুদ্দিন। মফিজুদ্দিনক বাগিচাৰ শ্ৰমিকে জবাবদিহি কৰাক লৈ সুৰা মাফিয়া জালানে লক আউট কৰিলে নেকি বাগিচাখন? প্ৰতিবেদনখনৰ আৰম্ভণিতেই মন কৰক এইসমূহ দৃশ্যলৈ। আপুনি স্ক্ৰীণত দেখা এই দৃশ্যবোৰ বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাৰ। বাগিচাখনৰ হাজাৰ হাজাৰ চাহ শ্ৰমিকলৈ এতিয়া দিনতেই নামি আহিছে ঘোৰ ৰমানিশা। কিয়নো বাক্সাৰ ফাতেমাবাদ চাহ বাগিচা লক আউট ঘোষণা কৰিছে প্ৰশাসকে। আগতীয়া কোনো জাননী নিদিয়াকৈ লক আউট ঘোষণাৰ পাছতেই এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বাক্সাৰ হালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ হাজাৰ হাজাৰ শ্ৰমিকৰ। মঙলবাৰে বাগানৰ প্ৰশাসক তথা সুৰা মাফিয়া ৰাজেশ কুমাৰ জালানে এক নায়কত্ববাদ চলোৱাৰ অভিযোগ তুলি বাগিচা কাৰ্যালয়ৰ সন্মুখত শ্ৰমিক কৰ্মচাৰী আৰু আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰী কৰ্মচাৰী আৰু ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৰাজেশ জালান হুচিয়াৰ, ৰাজেশ জালান গো বেক আদি ধ্বনিৰে উত্তাল কৰি তুলিছিল পৰিৱেশ। ৰাজেশ জালানে বাগিচাখনৰ দায়িত্ব লোৱাৰ পিছৰে পৰা এক নায়কত্ববাদ চলাৰ অভিযোগ শ্ৰমিকৰ। শ্ৰমিকৰ প্ৰাপ্য মজুৰি, PF ধনকে আদি কৰি শ্ৰমিকৰ বিভিন্ন সুবিধা কৰ্তন কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল বাগিচাখনৰ কৰ্মচাৰী, শ্ৰমিক তথা ছাত্ৰ সন্থাই। এটা দিনৰ ভিতৰতে দাবী পূৰণ নহলে ৰাজপথত আন্দোলনৰ হুংকাৰ দি বিষয়টোত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছিল প্ৰতিবাদকাৰীয়ে। ২৭ এপ্ৰিলত ফাতেমাবাদ চাহ বাগিচাৰ কাষৰত অনুষ্ঠিত হ'ব লগা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতো প্ৰাপ্যৰ দাবীত শ্ৰমিকে প্ৰতিবাদ সাব্যস্তৰ ঘোষণা কৰিছিল। উল্লেখ্য, আগন্তুক লোকসভা নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল'বলগীয়া এইসকল শ্ৰমিকৰ প্ৰতিবাদী ৰূপে এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক। আনহাতে এটা দিন পূৰ্বে কোকৰাঝাৰত শ্ৰমিকৰ উগ্ৰমূৰ্তি দেখি দ্বিপাক্ষিক বৈঠকৰ পৰা পলায়ন কৰিছিল প্ৰখ্যাত সুৰা মাফিয়া ৰাজেশ কুমাৰ জালানে। 18 তাৰিখৰ পৰা ইয়াতে লক আউট ঘোষণা কৰিছে ৰাজেশ কুমাৰ জালান ডাঙৰীয়া এডমিনিষ্ট্ৰেটৰ। মফিজুদ্দিন আহমেদক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত তেওঁ বন্ধ কৰিছে আৰু শ্ৰমিকৰ কোনো এটা অৱগত নকৰাকে তেওঁ নিজাববীয়াকে বন্ধ কৰি ৰাখিছে। ৰাজেশ কুমাৰ জালানক এইবাৰ শেষ সকলোৱে দি আছো, যদি আপোনালোকে ভালকৈ যদি চলিব বিচাৰিছে তেনেহলে আহি বাগানটো খোলক, শ্ৰমিকক লেনদেন যিখিনি আছে গোটেইখিনি লেনদেনটো ক্লিয়াৰ কৰক। আৰু যদি আপোনালোকে বিচাৰে যে আমি ইয়াতে নাথাকো তেনেহলে এনেকুৱা কেলেংকাৰী কৰি থাকক, আমিও চাই থাকিম কেনেকুৱা কিমান আপোনালোকে কেলেংকাৰী কৰি থাকিব পাৰিব। আমি অহাকালি শেষ সকলোৱে দিছো, অহাকালিলৈকে যদি বাগানটো নুখোলে তেনেহলে আমি মানাক ৰাজপথ, আমাৰ বৰপেটা ৰাজপথ, আমাৰ বাগানত সোমা ৰাজপথ, গোটেইখিনি ৰাজপথ আমি বন্ধ কৰি ৰাখিম ইয়াতে। প্ৰশাসনে কোনো PF বিভাগ, কোনো লেবাৰ ডিপাৰ্টমেণ্টে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু সকলো শ্ৰমিক কালিৰ পৰা আমি ৰাজপথত বহিম আৰু ৰাজপথত কোন চৰকাৰ কোন কি আহে আমি নাজানো। আমাক সমাধান লাগে যে বাগিচা খুলিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ হালবাৰী।